নমস্কাৰ বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি শিকিম যে Redmi 9 ফোনটো ৰিসেট বা সহজ ভাষাত ক'বলৈ গ'লে আপুনি ফোনটোৰ সকলোখিনি তথ্য ডাটা ভিডিঅ' ফটো সকলোখিনি কন্টেক্ট নম্বৰ তো কেনেকৈ ডিলিট কৰিম প্ৰশ্ন হৈ গ'ল ৰিসেট কি কাৰণে কৰে ধৰি লওক আপোনাৰ দুটা স্মাৰ্টফোন আছে তাৰে ভিতৰত Redmi 9 মোবাইল ফোনটো আপুনি আপোনাৰ মাক দিব বিচাৰে বা প্ৰেমিকাক দিব বিচাৰে তো ইয়াৰ আগে আপুনি আপোনাৰ ফোনটো নতুন ফোন এটাৰ দৰে সকলো তথ্য ডাটা নথকাকৈ Redmi 9 ফোনটো উপহাৰ হিচাপে দিব বিচাৰে তো তাৰ কাৰণে আপুনি কৰিব লাগিব আপোনাৰ Redmi মোবাইল ফোনটো উলিয়াই ল'ব তো প্ৰথমতে আপুনি আপোনাৰ Redmi 9 মোবাইল ফোনটো থকা সেটিংস অপচনলৈ যাওক মই সেটিংস অপচনটো দেখুৱাই দিছো এই এপছটোত আপুনি প্ৰেছ কৰক ইয়াতে টিপক তো মই ইয়াতে টিপিলো টিপাৰ পিছত আপুনি ইয়াত দেখিবলৈ পাইছে এবাউট ফোন বুলি এটা অপচন আছে তো এই এবাউট ফোন অপচনত আপুনি প্ৰেছ কৰক এবাউট ফোন অপচনত প্ৰেছ কৰিলো এবাউট ফোন অপচনত প্ৰেছ কৰাৰ পিছত আপুনি তলৰ ফালে স্ক্ৰল কৰক স্ক্ৰল কৰাৰ পিছত ইয়াতে আপুনি দেখিবলৈ পাব ফ্যাক্টৰি ৰিসেট তো আপুনি এই ফ্যাক্টৰি ৰিসেট অপচনত প্ৰেছ কৰক মই ইয়াতে প্ৰেছ কৰিলো ফ্যাক্টৰি ৰিসেট অপচনত প্ৰেছ কৰাৰ পিছত ইয়াত দেখিবলৈ পাইছে কেইবাটাও অপচন আছে তো ইয়াত আপুনি ফ্যাক্টৰি ৰিসেটৰ তলত দেখিবলৈ পাইছে একাউন্ট আছে কন্টেক্ট নম্বৰ ডিলিট হৈ যাব ফটো এন্ড ভিডিওস ডিলিট হৈ যাব এপছ ডিলিট হৈ যাব অৰ্ডাৰ আইটেমছ অন দিস ডিভাইস সকলো ধৰণৰ বস্তুবিলাক নতুন ফোনৰ দৰে হৈ যাব তো ইয়াত লিখা আছে তলত কি all the items listed above will be erased permanently backup all important items to your computer or Xiaomi cloud before you continue note দিছে before restoring items check whether the folder MIUI backup all backup exits on your mobile device if it does not create it তো ইয়াৰ মতলবটো হৈছে কি প্ৰথমটো হৈছে all the items যেটো লিখা আছে এটো হৈছে কি ওপৰৰ তালিকাভুক্ত সকলো বস্তু স্থায়ীভাৱে মচি পেলোৱা হ'ব আপুনি আগবাঢ়ি যোৱাৰ আগতে সকলো গুৰুত্বপূৰ্ণ বস্তু আপোনাৰ কম্পিউটাৰ বা Xiaomi ক্লাউডলৈ বেকআপ লওক আৰু নেক্সটত লিখা আছে টোকা বস্তুসমূহ পুনৰুদ্ধাৰ কৰাৰ আগতে আপোনাৰ মোবাইল ডিভাইসত MIUI বেকআপ অল বেকআপ ফোল্ডাৰ আছে নে নাই পৰীক্ষা কৰক যদি নহয় তেন্তে সৃষ্টি কৰক আৰু লাষ্টত যে দেখিবলৈ পাইছে এটা অপচন হৰুকে লিখা আছে ইৰেজ অল ডাটা অসমীয়া অৰ্থটো হৈ গ'ল সকলো তথ্য মচি পেলাওক তো আপুনি নিজে যদি ইয়াত প্ৰেছ কৰে তো জাস্ট আপুনি ইৰেজ অল ডাটা অপচনত প্ৰেছ কৰিলে মানে আপোনাৰ সকলোখিনি তথ্য ডাটা নোহোৱা হৈ যাব একেবাৰে নতুন ফোন যেনেকৈ নতুন ফোন এটা থাকে তেনেকুৱা ধৰণৰ হৈ যাব তো মই ইয়াতে প্ৰেছ কৰি দিলো ইৰেজ অল ডাটা যেতিয়া প্ৰেছ কৰিলো তো ইয়াতে আপোনাৰ কনফাৰ্ম পাসওয়াৰ্ড আপুনি যোনটো ফোনৰ প্ৰথম পাসওয়াৰ্ড দি থৈছিলে পিন প্যাটাৰ্ন বা জি দি থৈছিলে এনেকৈ ধৰণে ওলাব তো আপুনি হেতু ইয়াত প্ৰেছ কৰিব লাগিব তো মই ইয়াত প্ৰেছ কৰি দিওঁ যোনটো আপুনি পাসওয়াৰ্ড বা প্যাটাৰ্ন পিন দি ল'ব যোনটো দিয়া আছিল দিয়াৰ পিছত কনফাৰ্ম ইয়াৰ পাসওয়াৰ্ডত দিয়াৰ পিছত আপুনি নেক্সট অপচন দেখিবলৈ পাইছে এই নেক্সট অপচনটোত আপুনি প্ৰেছ কৰি দিয়ক নেক্সট অপচনটোত প্ৰেছ কৰি দিয়াৰ পিছত আপুনি যদি কেনসেল কৰিব বিচাৰে আপোনাৰ হাতত সময় কম আছে 5 সেকেন্ড 4 সেকেন্ড 3 সেকেন্ড মই কেনসেল কৰি দিছো বাস তেনে ধৰণে আপুনি কেনসেল নকৰিব আপুনি যদি ডিলিট কৰিব বিচাৰে ডাইৰেক্ট ফিনিশ কৰিব দিব যেহেতু মই ডিলিট কৰিব নিবিচাৰো মই আৰু এটা ভিডিও বনাব আছে তো সেই কাৰণে এটো ভিডিওত মই ডিলিট নকৰো তো ঠিক আছে তো আজিলৈ ইমানে ধন্যবাদ